हेलो फ्रेंड्स, जब एप्लाई यूट्यूब चेनेलटोলৈ स्वागतम जनाइছোঁ। বন্ধুসকল, অংগনবাদী বিভাগত নতুনকৈ ভেকেন্সি ওলাই আহিছে চাৰিটা বিভাগৰ ক্ষেত্ৰত। অংগনবাদী সুপাৰভাইজাৰ, অংগনবাদী হেল্পাৰ, অংগনবাদী মিনি ৱৰ্কাৰ, অংগনবাদী ৱৰ্কাৰ চাৰিটা বিভাগৰ ক্ষেত্ৰত নতুনকৈ ভেকেন্সি মুকলি হৈছে। পদ মুকলি হৈছে সকলো জিলাৰ ক্ষেত্ৰত। অসম ৰাজ্যতে মুকলি হৈছে এইসমূহ পদ। আপোনালোকে যদি অংগনবাদী চাকৰি কৰিম বুলি বহুকেইদিন ধৰি অপেক্ষা কৰি আছে, অসমত যিহেতু অংগনবাদীৰ ক্ষেত্ৰত এতিয়ালৈকে এপ্লাই কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই, বহুত দিনৰ পৰাই বন্ধ হৈ আছে অংগনবাদী চাকৰিৰ ক্ষেত্ৰত আবেদন কৰাৰ প্ৰক্ৰিয়াটো। এই ক্ষেত্ৰত প্ৰতিখন গাঁৱৰ পৰা প্ৰতিখন জিলাৰ অধীনত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ'ব অসমত। এই ক্ষেত্ৰত নতুনকৈ এটা নটিফিকেশ্যন ওলাইছে, লগতে এপ্লাইৰ ফৰ্ম ওলাইছে। অনলাইন আৰু অফলাইনত দুটা মাধ্যমেৰে আপোনালোকে এপ্লাই কৰিব পাৰিব। এই ক্ষেত্ৰত যদি আপুনি অফলাইনত আবেদন কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকৰ বাবে এটা স্পেচিয়েলি ফৰ্ম ওলাইছে। সেই ফৰ্মটো আপোনালোকে ফিল আপ কৰাৰ পিছত জমা দিব লাগিব, তথা কোনটো এড্ৰেছত আপোনালোকে চেণ্ড কৰিলে সেই ফৰ্মটো একচেপ্ট হ'ব, নহ'লে আপোনালোকৰ যিটো এপ্লিকেশ্যন ফৰ্ম ৰিজেকশ্যন হোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত আপোনালোকে অফলাইন আৰু অনলাইন দুটা মাধ্যমতে আবেদন কৰিব পাৰিব। তথা নটিফিকেশ্যনত বহু কিছুমান নতুনকৈ সুবিধা সংযোজন কৰিছে অসম চৰকাৰে। অংগনবাদীৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব প্ৰদান কৰিছে, কিয়নো অংগনবাদী কৰ্মীসকলে বহুতো সমাজ কল্যাণমূলক কাম কাজ কৰি থাকে। তেওঁলোকৰ বাবে যিবোৰ দৰমহা দিয়া হৈছিলে আগতে, পূৰ্বৰ যিটো দৰমহা দিয়াৰ নিৰিখ আছিল মাহিলী, সেই নিৰিখটো সলনি কৰি এইবাৰ নতুনকৈ বৃদ্ধি কৰিছে অসম চৰকাৰে। আপোনালোকে যিসকলে অলৰেডি অংগনবাদীত চাকৰি পাইছে, তেওঁলোকে যিটো দৰমহা পাই আছিল পূৰ্বতে, তেওঁলোকৰ বাবে এতিয়া দৰমহা বৃদ্ধি হ'ব। লগতে এইবাৰ যিসকলে নতুনকৈ আবেদন কৰিব তথা ইয়াতে অংগনবাদীত চাকৰি পাব, তেওঁলোকে ইয়াতে নতুনকৈ দৰমহাৰ যিটো নিৰিখ সলনি কৰিছে, সেই নিৰিখৰ অধীনত আপোনালোকে আগৰ তুলনাত বেছিকৈ দৰমহা লাভ কৰিব। মানে যিটো 1500কৈ দিয়া হৈছিল ৱৰ্কাৰসকলক, তেওঁলোকক ইয়াতে কিমানকৈ দিব। তাৰপিছত ইয়াতে যিসকলে ছুপাৰভাইজাৰত, তাৰপিছত যিসকলে হেল্পাৰ, তেওঁলোকৰ বাবে যিটো আগতে দৰমহা দিয়া নিৰিখ। সবিশেষ নটিফিকেশ্যনটো ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো অনুগ্ৰহ কৰি প্ৰথমৰ পৰা শেষলৈকে চাই ল'ব, যিসকলে অংগনবাদী চাকৰি কৰিম বুলি আশা কৰে। যিসকলে অংগনবাদী চাকৰি কৰিম বুলি আশা নকৰে, তেওঁলোকে এই ভিডিঅ'টো স্কিপ কৰিব পাৰে। অৰ্থাৎ যিসকল ল'ৰা ছোৱালী ইয়াতে অংগনবাদীত নিজৰ গাঁওখনতে চাকৰি কৰিম বুলি আশা কৰে, তেওঁলোকে ইয়াতে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই ল'ব। ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, বন্ধুসকলৰ সৈতে বেছিকৈ শ্বেয়াৰ কৰি সকলোকে জনাই দিব। গতিকে বেছি নষ্ট নকৰি যিটো নটিফিকেশ্যন আহিছে আলোচনা কৰোঁ। এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে থকা বেল আইকনটো প্ৰেছ কৰক। বেল আইকনটো প্ৰেছ কৰাৰ লগে লগে ওপৰত চাব এটা বেল আইকন আহিছে, ইয়াতে প্ৰেছ কৰি দিয়ক। বেল আইকনটো প্ৰেছ কৰিলে আপোনালোকে ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিব। যদি কোনোবাই এতিয়ালৈকে বেল আইকনটো প্ৰেছ কৰা নাই, সোনকালে প্ৰেছ কৰি লওক। ধন্যবাদ। বন্ধুসকল, অংগনবাদীৰ ক্ষেত্ৰত যিটো নতুনকৈ নটিফিকেশ্যন ওলাই আহিছে অসম চৰকাৰৰ পৰা, ইয়াতে আপোনালোকে হেডলাইনটো দেখিবলৈ পাইছে, গভৰ্ণমেণ্ট অফ আছাম, ডিৰেক্টৰ অফ ছ'চিয়েল ৱেলফেয়াৰ আছাম, উজানবজাৰ গুৱাহাটী 1ৰ পৰা আহিছে এই নটিফিকেশ্যনটো। দেখিবলৈ পাইছে টেম্পৰাৰী কণ্ট্ৰাকচুৱেল পজিশ্যন, নন গভৰ্ণমেণ্ট ইউনিচেফ ফাণ্ডেড এট ডিৰেক্টৰ অফ স্কুল ৱেলফেয়াৰ। ইয়াতে আপোনালোকে অংগনবাদীৰ ক্ষেত্ৰত নিযুক্তি লাভ কৰিব নতুনকৈ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, বন্ধুসকল ইয়াতে দেখিবলৈ পাইছে টেম্পৰাৰী কণ্ট্ৰাকচুৱেল পজিশ্যনত আপোনালোকে জব পাব। প্ৰথমতে টেম্পৰাৰী কণ্ট্ৰাকচুৱেল বেচিছত আপোনালোকে এপইণ্টমেণ্ট লাভ কৰাৰ পিছত পৰৱৰ্তী সময়ছোৱাত পাৰ্মানেণ্ট জব হিচাপে ল'ব পাৰিব ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট অফ আছামত। নটিফিকেশ্যনটো ভালধৰণে চাই ল'ব। তাৰপিছতে মই যিটো ইম্পৰ্টেণ্ট পইণ্টলৈ গৈ আছোঁ। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে, ইয়াতে কোনটো এড্ৰেছত আপোনালোকে চেণ্ড কৰিব লাগিব। অফলাইনৰ যিটো ফৰ্ম দিয়া হৈছে, মই ফৰ্মটো আপোনালোকক ভিডিঅ'টোত দি দিম। আপোনালোকে প্ৰথমতে এইটো কথা মনোযোগ দি শুনিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে এড্ৰেছ টু বি ছাবমিশ্যন এপ্লিকেশ্যন। ইয়াতে আপোনালোকে তলত দেখিবলৈ পাইছে, এইটো হৈছে আপোনালোকৰ বাবে অফলাইনৰ ফৰ্ম। এই ফৰ্মটো আপোনালোকে ফিল আপ কৰিব। ইয়াতে এপ্লিকেশ্যন ফৰ্ম দেখিবলৈ পাইছে, ৰিচেণ্ট কালাৰ পাছপোৰ্ট চাইজ ফটোগ্ৰাফ ইয়াতে লাগিব 2 কপিজ। তাৰপিছত দেখিবলৈ পাইছে নেম অফ দি পষ্ট ফৰ এপ্লাই, ফুল নেম কেপিটেল লেটাৰ্ছত লিখিব আপোনাৰ নেমটো। তাৰপিছত ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, হাজবেণ্ড নেম অথবা ৱাইফ নেম, নেশ্যনেলিটি, তাৰপিছত এড্ৰেছ লিখিব, পাৰ্মানেণ্ট এড্ৰেছ, ইমেইল আইডি, মোবাইল ফোন নম্বৰ, তাৰপিছত টেলিফোন নম্বৰ লিখিব, ডেট অফ বাৰ্থ এছ অন 1 জানুৱাৰী 2020। ইয়াতে 1 জানুৱাৰী 2020 চনত আপোনালোকৰ বয়স 18 বছৰ হ'ব লাগিব, নহ'লে আপোনালোকে ইয়াতে আবেদন কৰিব নোৱাৰিব। তাৰপিছত তলত দেখিবলৈ পাইছে ডিটেইলছ এডুকেশ্যনেল কোৱালিফিকেশ্যন, আপোনালোকে কি কোৱালিফিকেশ্যন কৰিছে, কি ডিপ্ল'মা লৈছে, এই ক্ষেত্ৰত আপোনালোকে ইয়াতে সবিশেষ উল্লেখ কৰিব লাগিব। এক্সাম পাছ, ইয়াতে কিমান পাছ কৰিছে, ইনষ্ট্ৰাকশ্যন অথবা ইউনিভাৰ্চিটি, কোনটো ইউনিভাৰ্চিটিৰ পৰা অথবা প্ৰাইভেট ছেক্টৰৰ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে নে গভ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে, সেইটো ইয়াতে উল্লেখ কৰিব লাগিব। ছাবজেক্ট ষ্টাডিত, ইয়াতে আপোনালোকে যদি গ্ৰেজুৱেশ্যন কৰিছে তেতিয়াহ'লে ইয়াতে উল্লেখ কৰিব পাৰে, অথবা যদি আপোনালোকে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেতিয়াহ'লে ইয়াতে উল্লেখ কৰিব পাৰে। তাৰপিছতে ডিউৰেশ্যন ষ্টাডি, ইয়াৰ অফ পাছিং, কিমান পাৰ্চেণ্ট মাৰ্ক পাইছে, ইয়াতে আপোনালোকে মাৰ্কৰ পাৰ্চেণ্টটো উল্লেখ কৰিব। তাৰপিছত ইয়াতে আপোনালোকে চিৰিয়েল নম্বৰৰ হিচাপে আপোনালোকে এইখিনি ফিল আপ কৰিব। তাৰপিছত তলত দেখিবলৈ পাইছে ডিটেইলছ অফ প্ৰফেশ্যনেল টেকনিকেল এডুকেশ্যনেল কোৱালিফিকেশ্যন, ইয়াতে আপোনালোকে কি বেলেগ কিবা ডিপ্ল'মা কৰিছিল নেকি, সেই ডিপ্ল'মাৰ বিষয়ে ইয়াতে উল্লেখ কৰিব। এক্সাম পাছ, কি ডিপ্ল'মা পাছ কৰিছে,
ইনষ্টিটিউশ্যন ইউনিভাৰ্চিটি ইয়াতে কোনটো ইউনিভাৰ্চিটি অথবা ইনষ্টিটিউশ্যনৰ পৰা পাছ কৰিছে সেইটো বিদ্যালয়ৰ নাম অথবা ইনষ্টিটিউশ্যনৰ নামটো উল্লেখ কৰিব সাবজেক্ট ষ্টাডি ডিউৰেশ্যন ষ্টাডি ইয়াৰ অফ পাছিং মাৰ্কছ ইয়াতেও একেধৰণে উল্লেখ কৰিছে তাৰপিছত ইয়াতে তলত দেখিবলৈ পাইছে ইয়াতে লাষ্ট পেজটো দেখিবলৈ পাইছে 12 নম্বৰ পইণ্টত ডিটেইলছ অফ এক্সপিৰিয়েঞ্চ কেণ্ডিডেট আৰ এডভাইজ টু ফিল আপ দিছ কলম কেয়াৰফুলি ইয়াতে আপোনালোকে এই ফৰ্মটো যিটো 12 নম্বৰ পইণ্টত উল্লেখ কৰিছে ইয়াতে আপোনালোকে অতি মনোযোগ দি ফিল আপ কৰিব যাতে কোনো ধৰণৰ ভুল নহয় নেম অফ অৰ্গেনাইজেশ্যন পোষ্ট হিল পে স্কেল ডিউৰেশ্যন অফ সাৰ্ভিস ফৰ্ম 2 নেচাৰ অফ এপইণ্টমেণ্ট হোৱেদাৰ ৰেগুলাৰ অৰ ফুল টাইম পাৰ্ট টাইম ইয়াতে আপোনালোকে ফুল টাইম জব কৰিছিল নেকি কৰবাত অথবা পাৰ্ট টাইমত যদি কৰবাত জব কৰিছিল তেতিয়াহ'লে ইয়াতে আপোনালোকে ফিল আপ কৰিব লাগিব যদি অংগনবাদী বিভাগৰ ক্ষেত্ৰত বহুতো পদ আছে য'ত ইয়াতে মানে টেম্পৰাৰী হিচাপে কিছুমান ঠিকাভিত্তিক কাম কৰি থাকে বহুতো ল'ৰা ছোৱালী দেখা যায় যে তেওঁলোকে ঠিকাভিত্তিক হিচাপে কাম কৰি থাকে যদি আপোনালোকে তেনেকুৱা কাম কৰিছিল তেতিয়াহ'লে ইয়াতে উল্লেখ কৰিব তাৰপিছত 13 নম্বৰত এনি আদাৰ ৰিলেভেণ্ট ইনফৰমেশ্যন ইয়াতে যদি কিবা আৰু বেলেগ ইনফৰমেশ্যন আছে আপোনালোকৰ হাতত তেতিয়াহ'লে আপোনালোকে ইয়াতে উল্লেখ কৰিব লাগিব যদি কিবা পোষ্টত এপ্লাই কৰিছিলে এই বিভাগৰ ক্ষেত্ৰত তেতিয়াহ'লে উল্লেখ কৰিব পাৰে 14 নম্বৰত ডিক্লেৰেশ্যন ইয়াতে আপোনালোকে ডিক্লেৰেশ্যন কৰিব যিটো আপোনালোকে ইনফৰমেশ্যন ইয়াতে ফিল আপ কৰিলে এই ফৰ্মত ফিল আপ কৰা ইনফৰমেশ্যনখিনি সত্য বুলি ৰাইট বুলি ইয়াতে আপোনালোকে নিজে সিগনেচাৰ কৰি দিব লাগিব যাতে কোনো ধৰণৰ ভুল ইনফৰমেশ্যন ইনক্লুড নকৰে তাৰপিছত ইয়াতে তলত দেখিব প্লেচ ডেট সিগনেচাৰ অফ দি এপ্লিকেণ্ট ইয়াতে আপোনালোকে সিগনেচাৰটো মাৰিব ডেট লিখিব প্লেচ কোনটো ঠাইৰ পৰা আপোনালোকে বিলং কৰে সেইটো ঠাইৰ নাম লিখিব তাৰপিছত ইয়াতে আপোনালোকক যিটো এড্ৰেছ দেখুওৱা হ'ল সেইটো এড্ৰেছত আপোনালোকে